ৱেলকাম বেক। আজি ৱেব কেমত লৈ আনিছোঁ। অ'কে, এতিয়া আজি ভাল লাগিব কথা পাতি। ত' মই লাষ্ট লেকচাৰত কৈছিলোঁ যে আমি আমাৰ যোনটো টপিক আছে, মেইন যোনটো টপিক আছিল, মেইন টপিকটো হ'ল আমাৰ এজিউমশ্যন। অ'কে, এজিউমশ্যন আৰু তোমাৰ কণ্ট্ৰডিকশ্যন। চ' এই যোন দুটা টপিক আছিল, মই কৈছিলোঁ যে এই দুটা টপিক পঢ়োঁতে আমি এই এনিমি শ্ব'খনৰ এক্সাম্পল এটা ল'ম, ডৰেমনৰ এক্সাম্পল এটা ল'ম। ত' মানে আমি এক্সাম্পলতে বুজি যাম যে এজিউমশ্যন মানে কি আৰু কণ্ট্ৰডিকশ্যন মানে কি। ত' লেটছ ষ্টাৰ্ট। এডিটৰ ইণ্ট্ৰ লগাই দিয়া। আমি যোনটো প্ৰথম বস্তু পঢ়িম সেইটো পঢ়িম আমি এজিউমশ্যন। অ'কে, এজিউমশ্যন। তাৰপিছত আমি কণ্ট্ৰডিকশ্যনটো পঢ়িম। ত' এজিউমশ্যন মানে কি হয়, এতিয়া প্ৰথম আমি এক্সাম্পলটো চাওঁ। এক্সাম্পলটো তুমি দেখিছা, দুখন ফটো দেখিছা, এখন ডৰেমনৰ ফটো দেখিছা আৰু এখন তোমাৰ ড'ৰামিৰ ফটো দেখিছা, হয়নে? ডৰেমনৰ চিষ্টাৰ নে কাজিন হয়, ফৰ্মেটত ক'বা। অ'কে, চ' আমি জানো যে এই শ্ব'খনত আমাৰ খালি দুটাই ৰবট কেৰেক্টাৰ আছিল, হয়নে? ডৰেমন আছিলে আৰু ড'ৰামি আছিলে। এতিয়া তুমি যদি এই ইমেজখনত মন কৰা, এইখন ইমেজত, এই ইমেজখনত কৈছে মানে সুধিছে যে ইয়াত থকা যোনটো যে ব্লেক কৰি থৈছে কেৰেক্টাৰটো, এই কেৰেক্টাৰটো কোনটো হয়? এইটো ড'ৰেমন হয় নে ড'ৰামি হয়? আমাক সেই কথাটো সুধিছে। অ'কে, আমি সেইটো গেছ কৰিব লাগে। ত' সেই বস্তুটো মানে আমি উলিয়াব লাগে। আৰু সেই যদি আমি নাম্বাৰ্ছৰ বিষয়ে পঢ়োঁ, আমাক মানে তাত নাম্বাৰ্ছবিলাকো গেছ কৰিব লাগিব। তাত ক'ব যে এইটো ইৰেচনেল হয় নে ৰেচনেল হয়। অ'কে, সেইটো গেছ কৰিব লাগে। সেইকাৰণে মই এইটো এক্সাম্পল আনিছোঁ। অ'কে, এতিয়া ইয়াত আমাক আৰু এটা কথা কৈ দিছে। ইয়াত কৈছে যে প্ৰুভ কৰা এই যোনটো কেৰেক্টাৰ আছে এইটো ড'ৰামি হয়। ড'ৰামি মানে ড'ৰামি এজনী হয়। সেইটো কেৰেক্টাৰ মানে এই হয় বুলি প্ৰুভ কৰিব দিছে। এই নেজানা কেৰেক্টাৰটো ড'ৰেমন হ'ব নোৱাৰিব, ড'ৰামিহে হ'ব লাগিব। সেইটো আমি প্ৰুভ কেনেকৈ কৰিম? ত' সেইটো কাৰণে আমি প্ৰথম মেথডটো লগাম, সেইটোৰ নাম হ'ল এজিউমশ্যন। অ'কে, চ' আমি প্ৰথম এজিউম কৰি ল'ম যে এই যোনটো কেৰেক্টাৰ আছে এইটো ড'ৰেমন হয় বুলি। য়েছ, এজিউম। এইটোকে এজিউম কৰা বুলি কয়। এজিউম কৰা মানে কি? মানে ধৰি ল'ম যে এইটো ড'ৰেমনেই হয়। যদি এই কেৰেক্টাৰটো ড'ৰেমন হয়, তেনেহ'লে সেই কেৰেক্টাৰটোৰ দুটা কোৱালিটিজ আছে যোনটো আমি জানো। প্ৰথম কথাটো কি হ'ব, এইটো যদি ড'ৰেমন হ'লে হয়, এই কেৰেক্টাৰটোৱে ড'ৰা কেক্স খাই বহুত ভাল পায়। অ'কে, চ' আমি প্ৰথম কি কৰিম, এই কেৰেক্টাৰটোৰ ওচৰলৈ আমি ড'ৰা কেক্স লৈ যাম। এতিয়া ড'ৰা কেক্স দিলোঁ, ড'ৰা কেক্স খালে। তাৰপিছত অ'কে, মানে কনফাৰ্ম হৈ গৈ আছে দেই ড'ৰেমন নহয় বুলি। তাৰপিছত আমি কি কৰিলোঁ, ড'ৰেমনে কি কৰে, নিগনিলে ভয় খায়। অ'কে, মাউচলৈ ভয় খায়। মাউচ এটা লৈ গ'লোঁ, মাউচলৈও ভয় নাখায় এই কেৰেক্টাৰটোৱে। চ' কথাটো কি হ'ল, আমি যোনটো এজিউম কৰি লৈছিলোঁ যে এইটো ড'ৰেমন হয় বুলি, কিন্তু আমি যেতিয়া এই কোৱালিটিজকেইটা চেক কৰি চালোঁ, এইকেইটাটো ভুল ওলাই গ'ল। চ' আমি ধৰি লোৱা ষ্টেটমেণ্টটো যে উই এজিউমড ইট ৱাজ ড'ৰেমন, এই ষ্টেটমেণ্টটো কি হৈ গ'ল, ভুল হৈ গ'ল। আৰু এটা ষ্টেটমেণ্ট যেতিয়া ভুল হৈ যায় সেইটোকে কয় কণ্ট্ৰাডিকশ্যন। অ'কে, সেইটোকে কয় কণ্ট্ৰাডিকশ্যন। সেইটোৱে কথা। অ'কে, সেইকাৰণে আমি এতিয়া ক্লেইম কৰিব পাৰোঁ যে এই যোনটো নেজানা কেৰেক্টাৰ আছে এইটো আন বেলেগ নহয়, ড'ৰামিয়ে হয়। আৰু ড'ৰামি বুলিয়ে ক্লেইম কৰিম, ড'ৰেমনটো নহয়। আৰু আমি জানো যে শ্ব'খনত খালি দুটা কেৰেক্টাৰে আছে ৰবটৰ, ড'ৰেমন আৰু ড'ৰামি। ড'ৰেমন নহ'লে, যদি ড'ৰেমন নহয়, ডেফিনেটলি ড'ৰামিয়ে হ'ব। সেইকাৰণে আমি ক্লেইম কৰি দিওঁ যে এইটো ড'ৰামিয়ে হয়। কথা তেনেকুৱা মানে আমি ক'ব গ'লে আমি ড'ৰামিৰ ইমান কোৱালিটিজবিলাক নাজানো। ড'ৰামিয়ে কি ভাল পায়, কি হ'লে ভয় খায়, আমি কোৱালিটিজবিলাক নাজানো। ত' সেইবিলাক নাজানাকৈ আমি ড'ৰেমনৰ কোৱালিটিজবিলাক চেক কৰি, হয়নে? ত' ড'ৰেমনৰ কোৱালিটিজবিলাক দিয়ে আমি গম পাই গ'লোঁ যে এইটোতো ড'ৰেমন নহয়, তেন্তে ডেফিনেটলি ড'ৰামিয়ে হ'ব। অ'কে, ত' তেনেকেই আমাৰ এই ৰিয়েল নাম্বাৰ্ছৰ চেপ্টাৰত কি কৰিছে, আমাক প্ৰুভ কৰিব দিছে যে √2 ইজ ইৰেচনেল। অ'কে, √2 ইজ ইৰেচনেল।
আমি ক'বলৈ গ'লে সেই তেনেকুৱা নিচিনা ছাছপেঞ্চ এতিয়াও আছে। অথনি যেনেকৈ গম পাইছিলোঁ যে এই কেৰেক্টাৰটোত অথনি গম পাইছিলোঁ যেনেকৈ এই কেৰেক্টাৰটো কোন হয় আমি গম পোৱা নাছিলোঁ, তেনেকৈ আমি একচুৱেলি নাজানো যে ৰুট অভাৰ টুটো কি হয়, ৰেচনেলে হয় নে ইৰেচনেল হয়, কিন্তু কৈ দিছে যে এইটো ইৰেচনেল বুলি প্ৰুভ কৰা। অ'কে, চ' আমি আগৰ নিচিনাই কৰিম, আমি তাৰ উল্টাটো এজিউম কৰি ল'ম। অ'কে, যেনেকৈ অথনি আছিল যে ডৰেমি বুলি প্ৰুভ কৰা, কিন্তু আমি কি ধৰি লৈছিলোঁ ডৰেমন, হয়নে? তেনেকৈ আমাক যদি কৈছে ইৰেচনেল বুলি প্ৰুভ কৰা, আমি কি কৰিম উল্টাটো ধৰি ল'ম। কি ধৰিম? ৰেচনেল। অ'কে, আমি ধৰি ল'ম যে ৰুট অভাৰ টু ইজ ৰেচনেল। অলৰাইট, ৰুট অভাৰ টু ইজ ৰেচনেল and let ৰুট অভাৰ টু ইজ ৰেচনেল। উল্টাটো ধৰি ল'ব লাগে। তাৰপিছত ধৰি লোৱাৰ পিছত আমি গম পাম যে আমি ৰেচনেল বুলি ধৰি ল'লোঁ হয়, কিন্তু এইটো ৰেচনেল নহয়। সেইকাৰণে আমি সেইটোক ইৰেচনেল বুলি ডিক্লেয়াৰ কৰি দিম। যেনেকৈ ডৰেমন ধৰি লৈছিলোঁ, কিন্তু ডৰেমন নোলালে, আমি সেইকাৰণে এইটো ডৰেমি বুলি ধৰি লৈছিলোঁ, হয়নে? অ'কে, চ' কথাটো কি হৈছিল যে আমাৰ সেই শ্ব'খনত কি আছিল, ডৰেমন আছিল আৰু ডৰামি আছিল, দুটাই ৰবটৰ কেৰেক্টাৰ আছিল। তেনেকৈ এই চেপ্টাৰটোত যোনটো আমাৰ ৰিয়েল নাম্বাৰ্ছ আছিলে, তাতো আমাৰ দুটা গ্ৰুপেই আছে। এটা হ'ল ৰেচনেল, এটা হ'ল ৰেচনেল আৰু এটা হ'ল ইৰেচনেল, হয়নে? চ' মই সেইটো কথাই ইয়াতো মানে কি হ'ব, আমি এইটো ৰেচনেল বুলি ধৰি ল'লোঁ, কিন্তু এইটো যেতিয়া ভুল ওলাই গ'ল, আমি সেইটো কি বুলি ডিক্লেয়াৰ কৰি দিম, এটাই বাচি থাকিল, এটা এলিমিনেটেই হৈ গ'ল। যেনেকৈ ডৰেমন এলিমিনেট হৈ গৈছিল, তেতিয়া আমি ডৰেমি বুলি ডিক্লেয়াৰ কৰি দিছিলোঁ। তেনেকৈ এইটো ইয়াত আমাৰ ৰেচনেলটো এলিমিনেট হৈ যাব, তাৰপিছত আমি ইৰেচনেল বুলি ডিক্লেয়াৰ কৰি দিম। অ'কে, কথাটো তেনেকুৱা। আৰু আমি এইটো এনেকৈ প্ৰুভ কৰোঁ, আমাৰ বেলেগ মেথড নাই, ইমান ইৰেচনেল নাম্বাৰ্ছৰ ইমান মেবি কোৱালিটি নাই, সেইকাৰণে আমি ডাইৰেক্টলি প্ৰুভ কৰিব নোৱাৰোঁ। অ'কে, যেনেকৈ আমি ডৰেমিৰ পাৰ্টিচিপাক নাজানো ইমান, তেনেকুৱা নিচিনা আই গেছ। অ'কে, চ' সেইকাৰণে আমি কি কৰোঁ, তোমাৰ ৰেচনেল বুলি ইয়াত ধৰি লওঁ, যদিও ইৰেচনেল প্ৰুভ কৰিব দিছে। তাৰপিছত এইটো ৰেচনেল ধৰি লোৱাৰ পিছত এইটো আমাৰ ভুল ওলাই যাব, তাৰপিছত এইটো আমি ইৰেচনেল বুলি মানে কণ্ট্ৰডিকশ্যন হৈ যাব, যে ইউ এজিউম ডেট ইট ৱাজ ৰেচনেল, কিন্তু ইয়ৰ এজিউমশ্যন ইজ ৰং। অ'কে, ডেটছ এ কণ্ট্ৰডিকশ্যন, এইটো এটা কণ্ট্ৰডিকশ্যন। ত' কণ্ট্ৰডিকশ্যনৰ কাৰণে এইটো আমি কি কৰিম, ইৰেচনেল বুলি কৰিম। চ' আমাৰ ভুল ওলাব কেনেকৈ ৰেচনেল ধৰাৰ পিছত? চ' সেই প্ৰচেছকেইখন আমি কৰোঁ, আৰু সেইখন প্ৰচেছত কি হ'ব, আমি যোনটো এটা বস্তু পঢ়ি লৈছিলোঁ যোৱাবাৰ সেই লাষ্ট লেকচাৰত পঢ়ি লৈছিলোঁ যে স্কুৱেৰ বাই পি হ'লে এ বাই পি হয়, এই বস্তুটো ইয়াত লাগিব, আৰু এটা বস্তু লাগিব, সেইকাৰণে পাইছিলোঁ অ'কে, পি বাই কিউ বস্তুটো লাগিব, য'ত পি আৰু কিউ কি হয়, কো প্ৰাইম হয়, মানে ওৱানটোৱে আমাৰ কমন ফেক্টৰ থাকে, পিটো ওৱান এটা থাকে, কিউটো ওৱান থাকে, এই দুটা কমন থাকে এই বস্তুটো। অ'কে, আৰু কিন্তু ইয়াত কি হ'ব, ইয়াত কাহিনীটো কি হ'ব, মই কাহিনীটো কৈ আছোঁ। ইয়াত কি হ'ব, আমি ৰুট অভাৰ টু ইকুৱেল টু পি বাই কিউ বুলি ধৰি ল'ম। যদি আমি ৰেচনেল বুলি ধৰোঁ, এটা ৰেচনেল নাম্বাৰ কি হয়, সদায় পি বাই কিউ ফৰ্মত থাকে, আৰু সেইকাৰণে আমি কি কৰিম, ৰুট অভাৰ টু ইকুৱেল টু পি বাই কিউ কৰি ল'ম। কিন্তু তেতিয়া কি হয়, পি আৰু কিউ কেইটা কি হ'ব লাগে, কো প্ৰাইম হ'ব লাগে, পি আৰু কিউ হ'ব লাগে, কো প্ৰাইম হ'ব লাগে। যদি ৰেচনেল হয়, অ'কে, ৰেচনেল হ'লেহে কো প্ৰাইম হ'ব, কিন্তু ৰুট অভাৰ টুটো আচলতে ৰেচনেল নহয়, ইৰেচনেল হয়। সেইকাৰণে কি হৈ যাব, পি আৰু কিউ কেইটা কো প্ৰাইম নহয় বুলি ওলাই যাব। অ'কে, পি আৰু কিউ যেতিয়া কো প্ৰাইম নহয় বুলি ওলাই যাব, তেতিয়া সেইটো ৰেচনেল হৈ নাথাকে, কি হৈ যাব, ইৰেচনেল হৈ যাব। মানে আৰু অকণমান যদি ক্লিয়াৰলি কওঁ, যোনটো পি আৰু কিউ আছে, সিহঁতৰ ওৱানৰ বাহিৰেও আৰু কিবা এটা বেলেগ কমন ফেক্টৰ আহি যাব। মেবি কি হ'ব পাৰে, পিত আমি 2 এটা পাই যাম, আৰু কিউটো মেবি 2 এটা পাই যাম। এই 2টো আমাৰ কি হৈ যাব, কমন ফেক্টৰ হৈ যাব পাৰে, তেতিয়া 1ও কমন ফেক্টৰ আহিল, আকৌ 2টো কি আহিল, কমন ফেক্টৰ আহিল। চ' মোৰ দেন 1 কমন ফেক্টৰ আহিল, 1ৰ বাহিৰেও আমি আৰু এটা কমন ফেক্টৰ পাই গ'লোঁ। মানে কি হৈ গ'ল, পি আৰু কিউ কি হয়, কো প্ৰাইম নহয়, যদি কো প্ৰাইম নহয় সেইটো ৰেচনেল নহয়, যদি এইটো ৰেচনেল নহয় কি হ'ব, ইৰেচনেল হৈ যাব। অ'কে, গেমটো তেনেকুৱা। অলৰাইট, অ'কে, চ'
গেমটো খেলে কেনেকৈ, 1ৰ বাহিৰে আৰু কমন ফেক্টৰ আছে বুলি কেনেকৈ দেখুৱায়। এইটো কাৰণে আমি কি কৰিম, আমি চিম্পলি মই ইয়াত পূৰা বুকবিলাকত যদি দেখা পূৰা লিখি লিখি পাতি আছে, অ'কে সেইটো চাবা, কিন্তু এনেই চিম্পলি কেনেকৈ কৰে এইটো চাই লওঁ প্ৰথম। প্ৰথম আমাৰ থাকিব √2 ইকুৱেল টু p/q। এতিয়া আমি কি কৰিম, আমি ধৰি ল'ম যে p/q ক'প্ৰাইম ধৰি লৈছোঁ, খালি পিছততো ভুলেই ওলাব, ক'প্ৰাইম নহয় বুলিয়েই ওলাব। কিন্তু এতিয়া আমি কি কৰিম, ইয়াৰ আৰু এটা ফেক্টৰ আছে বুলি দেখাব লাগে, মানে কিউৰো আৰু এটা ফেক্টৰ আছে, পি আৰু এটা ফেক্টৰ আছে, আৰু কিউৰো তেনেকুৱা এটা ফেক্টৰ আছে। আৰু এই কুৱেশ্যনটো কৰিলে একচুৱেলি পি আৰু কিউৰ যোনটো কমন ফেক্টৰ আছে 1ৰ বাহিৰে, সেইটো আমাৰ হেৰি ওলায় 2 ওলায়, 2 এটা কমন ফেক্টৰ আৰু এটা ওলায়। এই 2টো কেনেকৈ নোলায় সেইটো চাই লওঁ, অ'কে। চ' 2টো কেনেকৈ ওলায়, মানে তোমাৰ তাততো পিৰ 1 এটা আছে, কিউৰ 1 এটা আছে, এতিয়া 2 এটা পাই গ'লোঁ, সেইটো কমন ফেক্টৰ হৈ গ'ল, অ'কে। সেই 2 দুটা আমি কেনেকৈ উলিয়াম পি আৰু কিউৰ পৰা, অ'কে। চ' এইটো কেনেকৈ কৰিম, সেইটো কাৰণে আমি কি কৰোঁ, আমি দুইফালে স্কুৱেৰ কৰি দিওঁ। আকৌ মুছি লওঁ অকণমান, এইটো মুচিব শিকিহে আছোঁ আৰু মই, অ'কে। অ'কে অ'কে p/q আছে, আমি কি কৰিম, দুইফালে স্কুৱেৰ কৰি দিম। মই যে কৈছিলোঁ দুবাৰ মাল্টিপ্লাই কৰি দিব লাগে, স্কুৱেৰ মানে দুবাৰ মাল্টিপ্লাই কৰা। তেতিয়া আমি কি কৰোঁ, আমাৰ স্কুৱেৰ থাকিলে √2 আৰু এইটো কাটি যায়। ক'বলৈ গ'লে মানে আমি যেতিয়া √2 স্কুৱেৰ কৰোঁ, তেতিয়া আমি এনচাৰটো 2 পাওঁ। ধৰা ছাপ'জ তোমাৰ তাত √3 আছে এক্সামত, তুমি স্কুৱেৰ কৰিলা, এনচাৰটো তুমি পাবা 3। যদি √5 আছে, তুমি স্কুৱেৰ কৰিলে এনচাৰটো পাবা তুমি 5। তেনেকুৱা কথা। আৰু তাৰপিছত ইয়াত যোনটো আছে আমাৰ স্কুৱেৰ কৰা টেকনিক, আমি কি কৰোঁ, পিৰ ওপৰতো স্কুৱেৰ দি দিওঁ আৰু কিউৰ ওপৰতো স্কুৱেৰ দি দিওঁ। এইটো পাৱাৰ ৰুল বুলি কয়, অ'কে। এইটো তোমাৰ মানে এইটো মনত ৰাখিব লাগিব, অ'কে। পাৱাৰ ৰুলটো মনত ৰাখিব লাগিব, মানে যদি আগতে পোৱা নাই এই কথাকেইটা মনত ৰাখিব লাগিব, অ'কে। মানে দেখাতটো বহুত চিম্পল সৰু কথাই, কিন্তু এই গোটেই প্ৰচেছটো যদি মনত নাথাকে ৰুলটো ভুল হৈ যাব, হয়নে। ত' এই পাৱাৰ ৰুলটো মনত ৰাখিব লাগিব যে কিবা এটা ফ্ৰেকশ্যন যদি থাকে a/b, সিহঁতক যদি আমি হোল স্কুৱেৰ কৰোঁ, কি থাকিব এনচাৰ, a²/b², অ'কে। এই বস্তুটো জানিব লাগে। ধৰা হাফ আছে, হাফক তুমি স্কুৱেৰ কৰিলা, তেতিয়া 1ৰ ওপৰতো স্কুৱেৰ আহিব আৰু 2ৰ ওপৰতো স্কুৱেৰ আহিব, সেইটো এটা পাৱাৰ ৰুল। আৰু তেনেকৈ যদি কিবা এটা বস্তু এ থাকে, তাৰ ওপৰত যদি √2 আছে, তেনেহ'লে মই যদি হোল স্কুৱেৰ কৰি দিওঁ, কি হয়, এইটো আৰু এইটো কাটি পেলাই এনচাৰটো আমাৰ কি হৈ যায়, 1 ওলাই যায়। মইতো বেছি ডেপ্থত নকওঁ যে কিয় এ ওলাই, ইমান জানিব লগা কথা নাই, অ'কে। যদি জানিব মন আছে, এইটো চেনেলতে ক্লাছ 9ৰ এটা ভিডিঅ' আছে, অ'কে। চেপ্টাৰ 1 এটা আছে, তাতো ৰিয়েল নাম্বাৰ্ছ বুলি চেপ্টাৰ এটা আছে, অ'কে। তাত তুমি এইটো পাই যাবা কিয় এ ওলাই। মোৰ মতেতো দৰকাৰ নাই এতিয়া জানিব ইমান, অ'কে। ত' আমি এইটো 2 পাই গ'লোঁ আৰু এইটো পাই গ'লোঁ, অ'কে। তাৰপিছত ভাই চাব কি হ'ব, আমি প্ৰথম পিৰ কাৰণে কামটো কৰিম, অ'কে। পিৰ কাৰণে আমি কামটো কৰিম, পিৰ কাৰণে কামটো কেনেকৈ কৰিম। আমি কি কৰিম, প্ৰথম পিৰ কাৰণে কৰিব লাগে, দেখাব লাগে যে পিৰ ফেক্টৰ হ'ল 2। সেইটো কাৰণে কি কৰিম, আমি আগৰ থিয়ৰিটো মনত পেলাম। আগৰ যে এটা থিয়ৰি আছিল ইউক্লিডছ লেমা, যে a² p যদি ডিভিজিবল যায়, তেনেহ'লে a2 pৰে ডিভিজিবল যাব। আৰু পিটো কি আছিল সদায়, পিটো এটা প্ৰাইম নাম্বাৰ আছিলে, অ'কে। কোৱা নাছিলোঁ ন, পিটো এটা প্ৰাইম নাম্বাৰ আছিল, মানে 2, 3, 5 আৰু প্ৰাইম নাম্বাৰবিলাকৰো অৱস্থা একেই, অ'কে। সিহঁতৰো ফেক্টৰ এটাই আছে, মানে 2টো আমি 2 × 1 লিখিব পাৰোঁ, আৰুতো বেলেগ লিখিব নোৱাৰোঁ। 3টো আমি 3 × 1 লিখিব পাৰোঁ, চ' এইবিলাক প্ৰাইম। এইবিলাকো খালি 1টো ফেক্টৰ আৰু 3টো ফেক্টৰ, নিজেই ফেক্টৰো হয় আৰু 1 এটা থাকে। ধৰা 5 আছে, সি নিজেও থাকিল 5টো আৰু ইনটু 1 কৰিলোঁ, আৰু বেলেগকেতো ভাঙিব নোৱাৰোৱে, হয়নে। 4 থাকিলতো কথা এটা আছিল, 4টো আমি 2 × 2 × 1 এনেকৈ লিখিব পাৰোঁ। মানে তোমাৰ 2, 3, 5, 7 এইবিলাক চব প্ৰাইম নাম্বাৰ্ছ। অসমীয়াত কি কয় মই নাজানো দেই, একো নাই, কিন্তু মানে এইবিলাক প্ৰাইম নাম্বাৰ। চ' কথাটো হ'ল, আমি প্ৰথম পিৰ কাৰণে উলিয়াব লাগে, হয় নে নহয়। ত' পিৰ কাৰণে উলিয়াবলৈ আমি কি কৰিম,
পি কাৰণে উলিয়াবলৈ আমি কি কৰিম, আমি যোনটো 2 আছে ইয়াত যোনটো 2 আছে এইটোতো প্ৰাইম হয় বুলি আমি জানো, আমি যে জানো এই 2টো প্ৰাইম হয় বুলি। আমি কি কৰিম, তোমাৰ এই 2টো তললৈ লৈ আনিম, 2টো আমি সোঁ চাইডলৈ লৈ আনিম, আৰু এই যোনটো কিউ স্কুৱেৰ আছে এইটো আমি বাওঁ চাইডলৈ লৈ যাম, বদলা বদলি আমি কৰিম। অ'কে, গোটেই থিয়ৰিটো আচলতে ইজিয়ে, কিন্তু আমি ক'ত ফচো, এইবিলাকতে ফচো। অ'কে, এইফালে নিয়ে অলৰাইট। ত' কথাটো কি হয়, এইটো যেতিয়া বাওঁফালে যাবগৈ, আমাৰ এই কিউটো এইফালে, এইটো একচুৱেলি ক'বলৈ গ'লে এইটো পি স্কুৱেৰ ইনটু 1/কিউ স্কুৱেৰ। অ'কে, যেতিয়া 1/কিউ স্কুৱেৰটো বাওঁ চাইডে যাবগৈ, তেতিয়া এইটো কিউ স্কুৱেৰ হৈ যাব। অ'কে, উল্টি যায়। আকৌ তেনেকৈ যদি আকৌ তুমি কিউ স্কুৱেৰটো সোঁ চাইডে তালৈ আকৌ আনা, এইটো আকৌ 1/কিউ স্কুৱেৰ হৈ যায়। এইবিলাক তোমাৰ এলজেব্ৰাৰ কিবিলাক নিয়ম হয়। অ'কে, ত' তেনেকৈ আমি কৰোঁ। কথাটো কি হয়, কি আমি পঢ়াই থাকিলেতো আমাৰ কাৰণে এইবিলাক ইজি লাগে। তোমালোকে প্ৰথমবাৰৰ পাইছা কাৰণে প্ৰেক্টিচ কৰিবা আৰু ইফালে নিয়া সিফালে নিয়া। অ'কে, মানে কৰিলে আহি যায় ষ্টেপটো। অ'কে, মানে মূৰত খালি থিয়ৰিটো মনত ৰাখিব লাগে, থিয়ৰিটো আমি বুজি পাওঁৱেই হয়নে, যে ৰেচনেল বুলি ধৰি লোৱাৰ পিছত ভুলেই ওলাব, সেইটোতো আমি জানোৱেই, থিয়ৰিটোতো আমি বুজি পাওঁৱেই। ইয়াত খালি ষ্টেপবিলাক কিউ স্কুৱেৰটো আমি ইফালে লৈ গ'লোঁ, তেতিয়া এইটো কিউ স্কুৱেৰ হৈ গ'ল ইফালে গ'লে। তাৰপিছত যোনটো 2 আছিল, 2টো আমি সোঁফালে আনিলোঁ, তেতিয়া 2টো কি হৈ যাব, হাফ হৈ যাব, তললৈ আহি যায় তেনেকুৱা। অ'কে, যোনটো ডিভাইড হৈ আছিল সেইটো ইফালে ওপৰলৈ যায়গৈ, আৰু যোনটো ইয়াত আছে সেইটো তললৈ আহি ডিভাইড হৈ যায়হি, সেইটো নিয়ম। এতিয়া দেখিছোঁ যে ইয়াত প্ৰাইম আহি গ'ল, ৰাইট, আমাৰ এ স্কুৱেৰ বাই পি স্কুৱেৰৰ ফৰ্মত আহি গ'ল। চ' পিটো প্ৰাইম মানে ইয়াত 2টো প্ৰাইম। অ'কে, তেতিয়া পি স্কুৱেৰটো যদি 2ৰে ডিভাইড যায়, ৰিপ্লেচ আমাৰ মতে কি হ'ব, পিটো 2ৰে ডিভাইড যাব। অ'কে, এতিয়া মই যদি আৰু অকণ ক্লিনকৈ লিখোঁ বস্তুটো, আৰু অলপ ক্লিনকৈ লিখোঁ, তেতিয়া মই গম পালোঁ যে পি স্কুৱেৰ বাই 2 কৰোঁতে মই কিমান পাওঁ, কিউ স্কুৱেৰ। অ'কে, তেনেকৈ যেতিয়া মই p/2টো ডিভিজিবল যায়, সেইটো কৰোঁতে আমি প্ৰবেবলি কিবা এটা পাম, হয়নে? কিন্তু মই ছাপোজ কৈ দিছোঁ কে, আমাৰ জানিব দৰকাৰ নাই কে ভেলু কি হয়, আমাৰ একো দৰকাৰ নাই জানিব, বা কে ধৰি ল'লেই হ'ল। অ'কে, খালি আমি দেখাব লাগে যে পিৰ ফেক্টৰ এটা আছে 2, ইমানেই দেখাব লাগে। এতিয়া যদি তুমি এইটো চোৱা, এই বস্তুটো 2টো তুমি আকৌ সোঁফালে লৈ যোৱা, তেতিয়া পি ইকুৱেলটো কি লিখিব পাৰোঁ, 2k, হয়নে? এতিয়া ওলাই গ'ল পিৰ ফেক্টৰ 2 বুলি ওলাই গ'ল। কেনেকৈ ওলাই গ'ল, ছাপ'জ তোমাৰ তাত আছে এটা বস্তু 6টো তুমি এনেকৈ হ'ব পাৰা 2 × 3। অ'কে, তেনেকৈ ইয়াত যোনটো পি আছে, পিটো কি হয় 2 × k, মানে 6ৰ ফেক্টৰ কি 2 আৰু 3, হয়নে? তেনেকৈ পিৰ ফেক্টৰ কি হ'ব 2 আৰু k। অ'কে, চ' 2 এটা ফেক্টৰ বুলি পিৰ আমি গমেই পাই গ'লোঁ, হয়? চ' তেনেকৈ আমি কিউৰো দেখাব লাগে, 2 পাই গ'লোঁ, এতিয়া কিউৰো এটা 2 ওলাব, তেতিয়া পি আৰু কিউৰ ফেক্টৰ 2 বুলি, কমন ফেক্টৰ 2 বুলি ওলাই যাব। এতিয়া আমাৰ কিউৰ কাৰণে আমি কেনেকৈ উলিয়াম, আমি আমাৰ প্ৰথম ইকুৱেশ্যনটোত যাম, যোনটো আমি পাইছিলোঁ এইটোৰ পৰা আমি যোনটো উলিয়াইছিলোঁ, √2 ইকুৱেল টু আমাৰ কি আছিলে, p/q আছিল। এইটো আমি 2 ইকুৱেল টু কি পাইছিলোঁ, p স্কুৱেৰ বাই কিউ স্কুৱেৰ। এতিয়া আমি কিউৰ কাৰণে উলিয়াব লাগে, হয়নে? মই এইটোত কি কৰিছিলোঁ, তোমাৰ অ'কে, মানে পি স্কুৱেৰৰ তলত 2টো আনিছিলোঁ। এতিয়া মই যেতিয়া কিউৰ কাৰণে উলিয়াব লাগে, মই কি কৰিম, তোমাৰ কিউৰ তলত কি আহিব লাগিব, 2টো আহিব লাগিব, মানে এনেকুৱা এটা পেটাৰ্ণ আহিব লাগিব, কিউ স্কুৱেৰ বাই 2 আহিব লাগিব। তেতিয়া আমি q/2 পালোঁ, হয়নে? তেনেকুৱা হ'ব, আৰু মানে তেতিয়া আমি পাই যাম। কিন্তু সেইটো কেনেকৈ কৰিম, ইয়াত বস্তুটো মিলাব নোৱাৰি দেখোন। যদি মন কৰা আমি কেনেকৈ কৰিম, মই যদি কিউ স্কুৱেৰটো যদি ওপৰলৈ লৈ যাওঁ, বাওঁফালে যদি মই লৈ যাওঁ, তেতিয়া এইটো কিউ স্কুৱেৰ হ'ব, আৰু ইয়াত 2 থাকিল, আৰু এইটো কিউ স্কুৱেৰ হ'ব, এইটো এইফালে লৈ গৈছোঁ এইফালে। কিন্তু 2টোতো ইয়াতহে আছে, ইনটু হয়, 2টো তললৈতো অহা নাই। এই প্ৰব্লেমটো আমি এতিয়া কেনেকৈ চল্ভ কৰিম, ৰাইট? সেইটো কাৰণে এটা বেলেগ মেথড আছে। আমি কি কৰিব পাৰোঁ,
ৰ'বা এইটো থ্ৰী মন্টাৰ কৰি দিওঁ, গায়ব কৰি দিওঁ আমি এইটো জানোৱেই, আমি দুটা বস্তু জানো। আমি জানা বস্তুকেইটাৰ কামেৰে আমি সহায়েৰে আমি কামটো কৰি দিম। কাৰণ যিহেতুতো মিলাব পৰা নাই, কিউ স্কুৱেৰ বাই টুটো কৰিব পৰা নাই না, কিউ স্কুৱেৰ বাই টুহে আহি যায়, বাওঁফালে নিলে সোঁফালে নিলে প্ৰব্লেমটো ছল্ভ হোৱা নাই, প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিম। সেইটো কাৰণে আমি কি কৰিম, আমি এইটোতো জানোৱেই, টু ইকুৱেল টু পি স্কুৱেৰ বাই কিউ স্কুৱেৰ। আৰু এটা বস্তু জানো যে পি ইকুৱেল টু আমি কিমান পাইছিলোঁ, 2k পাইছিলোঁ, সেইটো ওলাইছিলে। সেইকাৰণে আমি কি কৰিম, যোনটো পি ভেলটো কি হয় একচুৱেলি 2 into k হয়। এই বস্তুটো এই 2k যোনটো ভেলু আছে সেইটো আমি ইয়াত থকা যোনটো পি আছে ইয়াত আমি সেই ভেলুটো ভৰাই দিম, বাছ তেতিয়া আমাৰ ওলাই যাব যে 2 ইকুৱেল টু কি হ'ব, পি স্কুৱেৰ বাই কিউ স্কুৱেৰ বুলি জানোৱেই। এতিয়া এই পিটোৰ জেগাত আমি 2k স্কুৱেৰ ডিভাইডেড বাই কিউ স্কুৱেৰ, এতিয়া আমি কি পাই গ'লোঁ, 2 ইকুৱেল টু 2k স্কুৱেৰ বাই কিউ স্কুৱেৰ। এইটো আৰু লিখি দিব নালাগে আৰু, এইটোৰ জেগাত আমি এইটো ৰিপ্লেচ কৰি দিলোঁ, অ'কে ৰাইট, তেনেকুৱা। চ' আমি পিৰ জেগাত 2k আমি ৰিপ্লেচ কৰি দিলোঁ। এতিয়া আৰু পিটো লিখি থাকিব নালাগে আৰু, পি ইকুৱেল টু পি স্কুৱেৰ বাই কিউ স্কুৱেৰ লিখি থাকিব নালাগে, এতিয়া পি ইকুৱেল টু 2k স্কুৱেৰ লিখি দিলোঁ, ৰাইট। 2 ইকুৱেল টু সেইটো স্কুৱেৰ লিখিলোঁ, পিটো লিখিব নালাগে আৰু, ৰিপ্লেচ কৰি দিয়া বুলি কয়, ৰাইট। যেনেকৈ আমি বস্তু চস্তু ৰিপ্লেচ কৰি থাকোঁ দৰকাৰ নহ'লে, তেনেকুৱা নিচিনা হয়। যেনেকৈ এখন বাইক নালাগে, এখন বেলেগ এখন বাইক লওঁ, এখন চাইকেল নালাগে বেলেগ চাইকেল লওঁ, তেনেকুৱা নিচিনা। অ'কে, চ' ৰিপ্লেচ কৰি দিলোঁ, এটা বস্তু ৰিপ্লেচ কৰি দিলোঁ, একেই বস্তু এইকাৰণে ৰিপ্লেচ কৰি দিলোঁ। এতিয়া এইকণ অকণ চল্ভ কৰিলে ওলাই যাব। এতিয়া তোমাৰ আছে 2 ইকুৱেল টু 2k স্কুৱেৰ। এতিয়া কি হয়, ইয়াতো এটা ৰুল এটা আছে, আমাৰ কি হৈ যাব, এইটো 2 স্কুৱেৰ ইনটু k স্কুৱেৰ। কি হ'ল ইয়াত, এইটো হ'ল তোমাৰ ইয়াত আছিলে আমাৰ 2k স্কুৱেৰ স্কুৱেৰ্ড আছিল, এতিয়া কি হৈ যাব, স্কুৱেৰটো এই 2ৰ ওপৰতো আহি যায়, 2 স্কুৱেৰ হৈ যায়, আকৌ এই k ৰ ওপৰতো স্কুৱেৰটো আহি যায়। আমি দুটা ৰুল পালোঁ যে a বাই বি হোল স্কুৱেৰ থাকিলে কি হয়, a স্কুৱেৰ বাই বি স্কুৱেৰ, এইটো আহিলে মানে। আৰু এটা গম পালোঁ যে a ইনটু বি যদি থাকে, ওপৰত যদি স্কুৱেৰ আছে, কি হ'ব আমাৰ a স্কুৱেৰ আৰু বি স্কুৱেৰ, এইটো এটা পাৱাৰ ৰুল, অ'কে। চ' পাৱাৰ ৰুলকেইটা মনত ৰাখিব লাগে। চ' এতিয়া কথাটো হ'ল, আমি পাই গ'লোঁ যে 2 ইকুৱেল টু 2 স্কুৱেৰ k স্কুৱেৰ ডিভাইডেড বাই তলত কি আছিলে, কিউ স্কুৱেৰ, অ'কে। এতিয়া যদি চাওঁ ন, এতিয়া কিন্তু আমাৰ এনচাৰটো ওলাই যায়। এতিয়া কিউ স্কুৱেৰৰ তলত 2 ডেফিনেটলি ওলাব, কেনেকৈ ওলাব মনত আছে। আমি কি কৰিব পাৰোঁ, আমি যদি 2 ইকুৱেল টু কি লিখিব পাৰোঁ, এই যোনটো 2 স্কুৱেৰ মানে কি, 2 স্কুৱেৰ মানে হ'ল 2 ইনটু 2, আৰু 2 ইনটু 2 কিমান, 4, চ' 4k স্কুৱেৰ বাই কিউ স্কুৱেৰ। আমি লাহে লাহে চল্ভ কৰি গৈ আছোঁ দেই। এতিয়া আমি কি কৰিব পাৰোঁ, তোমাৰ এই যোনটো 4 আছে, 4টো আমি কি কৰিব পাৰোঁ, বাওঁ চাইডলৈ লৈ আনিব পাৰোঁ, ইয়ালৈ আমি লৈ আনিব পাৰোঁ। তেতিয়া এইটো কি হ'ব, 2/4 হৈ যাব, 2/4 ইকুৱেল টু k স্কুৱেৰ বাই কিউ স্কুৱেৰ। এতিয়া 2ৰে আমি 4ক কাটি দিম, এনচাৰ কিমান ওলাই যাব, হাফ ওলাই যাব, কাম হৈ গ'ল। হাফ ইকুৱেল টু কিমান পাই গ'লোঁ, হাফ ইকুৱেল টু আমি পাই গ'লোঁ k স্কুৱেৰ বাই কিউ স্কুৱেৰ। অ'কে ব্ৰো চিষ্টাৰ যোন আছে চাই আছে, হাফ ইকুৱেল টু আমি কিমান পাই গ'লোঁ, k স্কুৱেৰ বাই কিউ স্কুৱেৰ। এতিয়া কি কৰিম, যোনটো কিউ স্কুৱেৰ আছে সেইটো আমি বাওঁ চাইডলৈ লৈ যাম, তেতিয়া এইটো কিউ স্কুৱেৰটো ওপৰলৈ আহি যাব, মানে কিউ স্কুৱেৰটো এনেকুৱা হৈ আছিলে, আমি যেতিয়া বাওঁফালে লৈ যাম এইটো দুনিয়া পাল্টি যাব, অ'কে। আৰু এইটো কিউ স্কুৱেৰ ইকুৱেল টু কি হ'ব, তলত 2 থাকি গ'ল, 2টো আছিল নহয় ইয়াতে, মানে কিউ স্কুৱেৰটো আহি এই 1টোৰ জেগাত বহি যাব, তাৰপিছত বহি যাব মানে মাল্টিপ্লাই হৈ যায়, সেইটোৱে। চ' কিউ স্কুৱেৰ বাই 2 ইকুৱেল টু কিমান হৈ যাব, k স্কুৱেৰ। আমাৰ কাম বনি গ'ল। কেনেকৈ বনি গ'ল, আমি কি পাই গ'লোঁ যে k স্কুৱেৰ বাই 2 ইকুৱেল টু কিমান পাই গ'লোঁ, k স্কুৱেৰ পাই গ'লোঁ। তাৰপিছত এতিয়া যদি কিউ স্কুৱেৰটো যদি 2ৰে ডিভাইড যায়, তেন্তে কিউ স্কুৱেৰটো কি হ'ব, 2ৰে ডিভাইড যাব। যেনেকৈ অথনি পি স্কুৱেৰটো 2ৰে ডিভাইড যাওঁতে পিটো কি হৈছিলে, 2ৰে ডিভাইড কৰিছিল, তেতিয়া আমি কি কৈছিলোঁ, 2টোক পিৰ ফেক্টৰ বুলি কৈছিলোঁ। তেনেকৈ এতিয়া আমি কি ক'ম, যোনটো আমাৰ
এইটো 2 আছে, এইটো 2 কি হ'ব কিউৰ ফেক্টৰ বনি যাব, বা ক'ব পাৰোঁ যে কিউ বাই 2 কৰোঁতে আমি কিবা এটা এনচাৰ পালোঁ ধৰা এ, এতিয়া আমাৰ কি হ'ব কিউ ইকুৱেল টু টুৱাইজ এ, তেতিয়া 2a বুলিও কয়, টুৱাইজ এ বুলিও কয়, বেলেগ কথা। অ'কে, চ' এতিয়া আমি কি পাই গ'লোঁ যে 2টো কিউৰ ফেক্টৰ হয়, হৈ গ'ল কাম। আমি পিৰ ফেক্টৰ 1 বুলিও গম পালোঁ, 2 বুলিও গম পালোঁ, কিউৰ ফেক্টৰ 1 বুলিও গম পালোঁ, 2 বুলিও গম পালোঁ। কিন্তু এতিয়া পি আৰু কিউ অ' প্ৰাইম হৈ থকা নাই আৰু। অ'কে, পি আৰু কিউ মানে বেলেগ মানুহ হৈ গ'ল এতিয়া, তেওঁলোক অ' প্ৰাইম হৈ নাথাকে আৰু, তেওঁলোকৰ 1ৰ বাহিৰেও ক' ফেক্টৰ আহি গ'ল। যিহেতু ক' প্ৰাইম হৈ নাথাকে পি আৰু কিউ, মানে তেওঁলোক ৰেচনেলো নহয়, কাৰণ ৰেচনেলত পি আৰু কিউ সদায় ক' প্ৰাইম হৈ থাকিব লাগিব। কিন্তু এতিয়া কি হৈ গ'ল, পি আৰু কিউ ক' প্ৰাইম হৈ থকা নাই, মানে ৰেচনেল হৈ থকা নাই। যদি ৰেচনেল নহয় আৰু কমিউনিটিতনো কোন আছে, ৰেচনেলি বহি আছে, ত' আমি ক্লেইম কৰি দিম যে √2 ইজ ইৰেচনেল। চ' লেডিজ এণ্ড জেণ্টেলমেন, তোমাৰ হৈ গ'ল প্ৰুফ। অ'কে, এইটো অ'কে, মই এতিয়া দেখিবলৈ পাইছোঁ যে আধা ঘণ্টা হৈ গ'ল, ত' ইয়াতে থৈ দিওঁ। অ'কে, আমি নেক্সট যোনটো পাৰ্ট আহিব তাত আমি এনেকুৱা কুৱেশ্যন আৰু কৰিম। নেক্সটত যোনটো আহিব জল্দি জল্দি কৈ দিওঁ, নেক্সটত তোমাৰ এনেকুৱা আহিব, এনেকুৱাও ইৰেচনেল বুলি পকৰ দিব। অথনি আছিল √2, কিন্তু এইটো কুৱেশ্যন চোৱা 3 + 5 × √2 কি প্ৰুভ কৰিব দিছে, ইৰেচনেল প্ৰুভ কৰিব দিছে, একেই নিচিনাই প্ৰায়। চ' আমি এইটো নেক্সট ভিডিঅ'ত লগ পাম। অ'কে, বাই।